ফাৰ্ষ্ট নিউজ আছামৰ বাতৰিৰ প্ৰভাৱ কঠোৰ হৈছে এইবাৰ CID ৰেহাই নাপাব মন্টু বণিকে কোনো কাৰণতে মন্টু বণিকৰ দৰে এই 2 নম্বৰী শিক্ষকগৰাকী ৰেহাই দিব নালাগে। শিক্ষকৰ দৰে ব্যক্তিয়ে যদি এনেকুৱা 2 নম্বৰী পন্থাৰে অনুসূচিত জাতি বা জাতিক প্ৰতাৰণা কৰে তেওঁলোকক কিয় ৰেহাই দিব লাগে? গ্ৰেপ্তাৰৰ ভয়ত কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিছে পত্নীসহ ভুৱা SC মন্টু বণিকে ফাৰ্ষ্ট নিউজ অসমৰ বাতৰিৰ প্ৰভাৱ ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰে অসম চৰকাৰৰ শিক্ষা বিভাগত শিক্ষকতা কৰি থকা নগাঁও জিলা শৈবৰ গাঁৱৰ শান্তিপুৰৰ বাসিন্দা প্ৰয়াত অনাদি বণিকৰ পুত্ৰ তথা জুৰিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত পটিয়াপথাৰ আদৰ্শ ME স্কুলত সহকাৰী শিক্ষকৰূপে অনুসূচিত জাতিৰ সংৰক্ষিত পদত কৰ্মৰত এইজন মন্টু বণিক নামৰ ধুৰন্ধৰ ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰে চাকৰি কৰি আছে। বৰ্তমান নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ আপ্ৰাণ চেষ্টা কৰিছে এইজন মন্টু বণিকে। ইতিমধ্যে জিলা আয়ুক্ত নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে এইজন মন্টু বণিকে। কোনো কাৰণতে এইজন ভুৱা SCক ৰেহাই নিদিয়াৰ হুংকাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ। আনহাতে অতি চতুৰ ভুৱা SC মন্টু বণিকক শীঘ্ৰে CIDয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাই প্ৰকট। উল্লেখযোগ্য যে এইজন মন্টু বণিকৰ প্ৰকৃত পৰিচয় হৈছে বেংগলী সম্প্ৰদায়ৰ তেলি উপজাতিৰ ব্যক্তি বুলি অভিযোগকাৰীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমত এগৰাকী নগাঁও জিলাৰ নগাঁও শৈবৰ গাঁৱৰ শান্তিপুৰৰ বাসিন্দা প্ৰয়াত অনাদি বণিকৰ পুত্ৰ তথা নগাঁও জিলাৰ জুৰিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পটিয়াপথাৰ আদৰ্শ ME স্কুলৰ এগৰাকী সহকাৰী শিক্ষক দেই মন্টু বণিকে কেনেধৰণে 2 নম্বৰী পন্থাৰে অনুসূচিত জাতিৰ নামত জাতিগত প্ৰমাণপত্ৰ সংগ্ৰহ কৰি অনুসূচিত সংৰক্ষিত পদত চাকৰি কৰি আছে আপোনালোকে বাতৰি প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে এইগৰাকী শিক্ষকৰ বিৰুদ্ধে অসম চৰকাৰৰ CID বিভাগ নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয় সৰ্বশিক্ষা অভিযান মিছনৰ আপোনাৰ কাৰ্যবাহী যিগৰাকী আপোনাৰ মিছন সঞ্চালক তেওঁ লগতে আমি স্থানীয় আৰক্ষী থানাতো গোচৰ ৰুজু কৰিছোঁ। আৰু ইতিমধ্যে যিহেতু CIDয়ে গোটেই বিষয়টো তদন্ত আৰম্ভ কৰিছে, তদন্ত আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত মন্টু বণিকে পত্নীসহ যোৱা 2টা দিনত আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দক লগ কৰিছে আৰু লগ কৰি বাৰম্বাৰ তেখেতলোকে এই বিষয়টোৰ পৰা ৰেহাই পাবৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ নগাঁও জিলা আয়ুক্ত কাৰ্যালয় নগাঁও জিলা জাতি পৰিষদৰ বিভিন্ন বিষয়ববীয়াসকল লগ কৰি যেনে প্ৰকাৰে তেওঁলোকে অনুসূচিত জাতি বুলি মানে প্ৰতিপন্ন কৰিব উঠিবই লাগিছে। গতিকে আমি CID বিভাগক স্পষ্টভাৱে আমি এইটো আহ্বান জনাইছোঁ, নগাঁও জিলা উপায়ুক্ত ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে কোনো কাৰণতে মন্টু বণিকৰ দৰে এই 2 নম্বৰী শিক্ষকগৰাকী ৰেহাই দিব নালাগে। কাৰণ তেওঁলোকে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়ে, ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়ে, মানৱ সম্পদ গঢ়ি তোলে। আৰু শিক্ষকৰ দৰে ব্যক্তিয়ে যদি এনেকুৱা 2 নম্বৰী পন্থাৰে অনুসূচিত জাতি বা জাতিক প্ৰতাৰণা কৰে, এটা জাতিক যদি তেওঁলোকে মানে বিশ্বাসঘাতকতা কৰে, এটা জাতিক যদি তেওঁলোকে ক্ষতি কৰে তেওঁলোকক কিয় ৰেহাই দিব লাগে? গতিকে আমি সিদ্ধান্ত লৈছোঁ মন্টু বণিক কোনোবাই কৈছে যে মন্টু বণিকটো এগৰাকী সৰু সুৰা পৰ্যায়ৰ মানে আপোনাৰ নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম।